নমস্কাৰ, মোৰ নাম হৈছে জিত কুমাৰ ৰাভা। মই নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত এজ এ ছায়েন্স কমিউনিকেটৰ কৰ্মৰত হৈ আছো। আৰু এইটো হৈছে আমাৰ নতুন গেলাৰীৰ এটা এক্সিবিট। সেই এক্সিবিটটোৰ নাম হৈছে ঔষধি উদ্ভিদৰ ভৌগোলিক বিৱৰণ। আমাৰ নৰ্থ ইষ্টত যিমান কেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনত বনৌষধিৰ কি পোৱা যায় আৰু প্ৰত্যেকখন ষ্টেটত আমি কি বনৌষধি লাভ কৰিব পাৰো, সিহঁতৰ ব্যৱহাৰ কি, আমি এই এক্সিবিটটোৰ জৰিয়তে আমি জানিব পাৰো। ইয়াত আপোনালোকে অসমীয়া আৰু ইংৰাজী দুইটা লেংগুৱেজতে আপোনালোকে চিলেক্ট কৰিব পাৰিব। এতিয়া অসমীয়া হৈছে, ইংৰাজী নাইবা আমি অসমীয়াটো চেঞ্জ কৰি আকৌ আমি ইংৰাজীটো কৰিব পাৰো। এতিয়া মই আপোনালোকক দেখুৱাইছো অসমীয়াত। ধৰি লওক যে আমি অসমত আছো, এতিয়া অসম ষ্টেটখন আমি ক্লিক কৰিলো, তেতিয়া ক্লিকত আমি গম পাম যে অসমত কি বনৌষধি আছে, যেনেকৈ বছ, বেল, শতমূল। যদি আমি তেওঁলোকৰ বিৱৰণটো কি তেওঁলোকৰ যদি আমি চাব খোজো, তেতিয়া গছজোপাৰ যদি বিৱৰণ, বৈজ্ঞানিক নাম হৈছে একুৰাছ কেলামাছ এল, যিটো বছৰ বৈজ্ঞানিক নাম হৈছে একুৰাছ কেলামাছ। আৰু ইয়াৰ ব্যৱহাৰ বিশেষকৈ কাঁহত ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ আপোনালোকে যিমান কেইখন ষ্টেট আছে, সিহঁতৰ বনৌষধি আৰু সিহঁতৰ ব্যৱহাৰৰ বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব। আপোনালোকে আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰলৈ আহক, আপোনালোকে ভালদৰে চাওক আৰু এনজয় কৰক। ধন্যবাদ।